ওয়েলকাম ভিউয়ার্স, এই ভিডিওটো হৈছে ক্যালেন্ডাৰ ৰিজনিঙৰ পাৰ্ট 2 ভিডিও। পাৰ্ট 1 ৰ ভিডিওটো যদি চোৱা নাই চেনেলত ভিজিট কৰি চাব পাৰিব। তেনেহলে পলম নকৰি ভিডিওটো আৰম্ভ কৰো। প্ৰথম প্ৰশ্ন 2009 চনৰ 5 জানুৱাৰীত কি বাৰ আছিল? এই প্ৰশ্নৰ সমাধান কৰোঁতে প্ৰথমে এই কথাখিনি জানিব লাগিব। 1800 চনত অড ডে থাকে 3 দিন, 1900 চনত অড ডে থাকে এদিন, 2000 চনত অড ডে থাকে 0 দিন। জেনাৰেল ইয়াৰত অড ডে থাকে এদিন, লিপ ইয়াৰত অড ডে থাকে 2 দিন। অড ডে 0 হলে দেওবাৰ হয়, অড ডে 1 হলে সোমবাৰ হয়, 2 হলে মঙ্গলবাৰ, 3 হলে বুধবাৰ, 4 হলে বৃহস্পতিবাৰ, 5 হলে শুক্ৰবাৰ আৰু অড ডে 6 হলে শনিবাৰ হ'ব। 2009 চনৰ 5 জানুৱাৰীক প্ৰথমে ভাঙি লিখিম 2000 যোগ 8 যোগ 2009 চনৰ 5 জানুৱাৰীলৈকে। যদি 1995 চনৰ 5 জানুৱাৰী থাকে তেতিয়া 1900 যোগ 94 যোগ 1995 চনৰ 5 জানুৱাৰীলৈকে এনেদৰে লিখিব লাগিব। যদি 1870 চনৰ 5 জানুৱাৰী থাকে তেতিয়া 1800 যোগ 69 যোগ 1870 চনৰ 5 জানুৱাৰীলৈকে এনেকৈ লিখিব লাগিব। 2000 অড ডে হৈছে 0 লিখিম। এই 8 বছৰত লিপ ইয়াৰ আৰু জেনেৰেল ইয়াৰ দুয়োটাই সন্নিৱিষ্ট হৈ আছে। 8 বছৰত লিপ ইয়াৰ কেইটা আছে আৰু জেনেৰেল ইয়াৰ কেইটা আছে উলিয়াব লাগিব। লিপ ইয়াৰ হয় প্ৰতি 4 বছৰৰ মূৰে মূৰে। 8ক 4ৰে হৰণ কৰিব লাগিব। 8ক 4ৰে হৰণ কৰিলে হ'ব 2। লিপ ইয়াৰ হৈছে 2টা বছৰ আৰু জেনেৰেল ইয়াৰ হ'ব 8ৰ পৰা লিপ ইয়াৰ 2টা বছৰ বিয়োগ কৰিম 6। জেনেৰেল ইয়াৰ হ'ব 6টা বছৰ। লিপ ইয়াৰত এটা বছৰত অড ডে হয় 2 দিন, 2টা বছৰত অড ডে হ'ব 4 দিন। জেনেৰেল ইয়াৰত এটা বছৰত অড ডে হয় এদিন, 6টা বছৰত অড ডে হ'ব 6 দিন। 2009 চনৰ 5 জানুৱাৰীলৈকে মুঠ দিন হৈছে 5 দিন। 5 দিনত অড ডে হ'ব 5। এতিয়া এই অড ডে খিনি যোগ কৰিম। 4 আৰু 6 10 আৰু 5 15। মুঠ অড ডে হৈছে 15 দিন। 15ক 7ৰে হৰণ কৰিব লাগিব। 7ৰে হৰণ কৰাৰ কাৰণটো হৈছে এক সপ্তাহত থাকে 7 দিন। আজি যদি বুধবাৰ হয় 7 দিনৰ পিছত আকৌ বুধবাৰ হ'ব। তাৰ কাৰণে 7 দি হৰণ কৰিব লাগে। 7 দুগুণ 14, 15ৰ পৰা 14 বিয়োগ কৰিম 1। ভাগফলৰ ইয়াত একো কাম নাই, কাম আছে এই ৰিমাইণ্ডাৰৰ। এই ৰিমাইণ্ডাৰেই হৈছে অতিৰিক্ত দিন বা অড ডে। অড ডে হৈছে এদিন। অড ডে 0 হলে দেওবাৰ হয়। ইয়াত অড ডে ওলাইছে 1। অড ডে 1 হলে সোমবাৰ হয়। উত্তৰ হৈছে সোমবাৰ, অপশ্যন বি। নেক্সট কুৱেশ্যনটো কৰোঁ, তেতিয়া কনচেপ্টটো আৰু ভালদৰে ক্লিয়াৰ হ'ব। 1978 চনৰ 17 মাৰ্চত কি বাৰ আছিল? 1978 চনৰ 17 মাৰ্চক ভাঙি লিখিম 1900 যোগ 77 যোগ 1978 চনৰ 17 মাৰ্চলৈকে। 1900ত অড ডে হৈছে এদিন। 77 বছৰত লিপ ইয়াৰ আৰু জেনেৰেল ইয়াৰ দুয়োটাই সন্নিৱিষ্ট হৈ আছে। 77ক 4ৰে হৰণ কৰিম। লিপ ইয়াৰ হ'ব 19টা বছৰ আৰু জেনেৰেল ইয়াৰ হ'ব 77ৰ পৰা 19 মাইনাছ কৰিম 58। জেনেৰেল ইয়াৰ হ'ব 58টা বছৰ। লিপ ইয়াৰত এবছৰত অড ডে থাকে 2 দিন। 19 বছৰত অড ডে হ'ব 19 পূৰণ 2 38। জেনেৰেল ইয়াৰত এটা বছৰত অড ডে থাকে এদিন। 58 বছৰত অড ডে থাকিব 58 দিন। 1978 চনৰ 1 জানুৱাৰীৰ পৰা 17 মাৰ্চলৈকে জানুৱাৰী মাহত হৈছে 31 ডেইজ, ফেব্ৰুৱাৰী মাহত হৈছে 28 ডেইজ। মাৰ্চ মাহত 17 তাৰিখটো কি বাৰ হ'ব উলিয়াব লাগে। মাৰ্চ মাহত হ'ব 17। এতিয়া গোটেইখিনি সংখ্যা যোগ কৰি 7 দি হৰণ কৰিব লাগিব। কিন্তু ইয়াত গোটেইখিনি সংখ্যা যোগ নকৰি প্ৰত্যেক সংখ্যাটোৰ পৰা অড ডে কিমান আছে উলিয়াই ল'ম। 38ক 7 দি হৰণ কৰিম। 5 7 গুণ 35। 38ৰ পৰা 35 বিয়োগ কৰিম 3। ৰিমাইণ্ডাৰ হৈছে 3, অৰ্থাৎ অতিৰিক্ত দিন বা অড ডে হৈছে 3। 58ক 7 দি হৰণ কৰিম। 7 8 গুণ 56। 58ৰ পৰা 56 বিয়োগ কৰিম 2। অড ডে হ'ব 2। জানুৱাৰী মাহত দিন হৈছে 31 দিন। অড ডে হ'ব 3 দিন। 7 4 গুণ 28। 31ৰ পৰা 28 বিয়োগ কৰিম 3। ফেব্ৰুৱাৰী মাহত অড ডে হ'ব 0। 7 4 গুণ 28। 28ৰ পৰা 28 বিয়োগ কৰিলে হ'ব 0। ফেব্ৰুৱাৰী মাহত অড ডে হ'ব 0। 17ক 7 দি হৰণ কৰিম। 7 দুগুণ 14। 17ৰ পৰা 14 বিয়োগ কৰিম 3। মাৰ্চ মাহত অড ডে হৈছে 3 দিন। 3 আৰু 3 6। 6 আৰু 1 7। এই সংখ্যাকেইটা কটাকটি কৰি দিম। থাকিলে 2 আৰু 3 5। অড ডে হৈছে 5। অড ডে 0 হলে দেওবাৰ হয়। অড ডে 1 হলে সোমবাৰ হয়। ইয়াত অড ডে হৈছে 5। অড ডে 5 হলে হয় শুক্ৰবাৰ। উত্তৰ হৈছে শুক্ৰবাৰ, অপশ্যন ডি।